আজি খুবেই ভাল লাগিছে যে গোসাইগাঁওবাসী ৰাইজৰ এটা লং পেণ্ডিং এটা ডিমাণ্ড আছিল। সেই ডিমাণ্ডটো হৈছিল যে আমাৰ যিটো টাউনৰ মাজেদি যিটো মদাতী নৈখন যিটো বৈ গৈছে, সেইটো প্ৰত্যেকবাৰ বাৰিষাৰ ছিজনত আমি জানো যে ইয়াত ফ্লাড হৈ যায়, বানপানী হৈ যায় আৰু বহুতো পৰিয়ালৰ অসুবিধা হৈ যায়, দোকানীসকলৰ অসুবিধা হৈ যায়, আমাৰ লোকেল নাগৰিকসকলৰ বহুত অসুবিধা হৈ যায়। তো সেইকাৰণে তেখেতসকলে দাবী ৰাখিছিল যে এইখন ক্লিন হ'ব লাগে, চফা হ'ব লাগে বুলি। আৰু সেই মৰ্মে আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে এটা ৱৰ্ড দি গৈছিল, কথা দি গৈছিল যে নিশ্চিতভাৱে আপোনালোকৰ এই নদীখন চফা কৰা হ'ব বুলি। আৰু আজি আমি নথও আনন্দিত যে তেখেতে নিজৰ যিটো কথা সেইটো আজি পূৰণ কৰিলে আৰু সেইকাৰণে তেখেতে অৰ্ডাৰ দি দিলে, হুকুম দি দিলে যে এতিয়া বাৰিষা কাল অহাৰ আগতেই যাতে নদীখন আমি চফা কৰিব পাৰোঁ। আৰু সেইমতে এতিয়া মদাতী ৰিভাৰ ক্লিনিং প্ৰজেক্ট নামাকৰণ কৰি এতিয়া তেখেতে এটা স্কিম আমাক এলটমেণ্ট দিছে আমাৰ গোসাইগাঁওবাসী ৰাইজৰ কাৰণে নদীখন চফা কৰাৰ কাৰণে। প্ৰায় আমাৰ 60 লাখ এটা এমাউণ্ট আমি পাই যাম, অলমষ্ট এৰাউণ্ড 60 লাখ এমাউণ্ট এটা পাই যাম। আৰু মই ভাবোঁ যে এইটো সঠিকভাৱে ব্যৱহাৰ কৰিলে নিশ্চিতভাৱে যিখিনি সমস্যা আছে আমাৰ নদীৰ কাৰণে, যিটো আমি সমস্যাবিলাক ফেচ কৰি আছোঁ সেইটো নিৰ্মূল কৰাৰ কাৰণে, এইটো সমস্যাবিলাক মিনিমাইজ কৰাৰ কাৰণে, ৰিডিউচ কৰাৰ কাৰণে যথেষ্ট আমাৰ সহায় হ'ব। আৰু সেইটো হৈ গ'লে নিশ্চিতভাৱে আমি আশা কৰোঁ যে অহা আমাৰ বানপানী ছিজনত বা ৰেইনী ছিজনত আমাৰ গোসাইগাঁওবাসী ৰাইজ হিচাপে যিটো এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ তাৰ পৰা নিশ্চয় আমি সকাহ পাম বা আমাৰ ৰাইজে সকাহ পাব, লাভান্বিত হ'ব, সেইটো আমি আশা কৰিছোঁ। কিন্তু এতিয়া কথাটো হ'ল যে চফা কৰাৰ পিছত আমাৰ সকলো নাগৰিকসকলক আৰু যিমান দোকানীসকল আছে সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে ইমান দিন যিটো জাবৰ জোঁথৰ আপোনালোকে পেলাইছিল সেই জাবৰ জোঁথৰ যাতে বা ৱেষ্টটো যাতে ইয়াত ডিছপ'জ নকৰে, ইয়াত যাতে আপোনালোকে নেপেলায়। আৰু তাৰপিছত আমি যিহেতু মিউনিচিপেল বৰ্ডৰ পৰা, আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা, গোসাইগাঁও মিউনিচিপেল বৰ্ড ফালৰ পৰা যিহেতু আমি ডাষ্টবিন প্ৰভাইড কৰিছোঁ, য'ত ডাষ্টবিন যদি নাই আমি আকৌ প্ৰভাইড কৰিম দৰকাৰ হ'লে। তথাপিও যাতে গাৰ্বেজবিলাক আপোনালোকে সেই ডাষ্টবিনতে যাতে পেলায়, ৱেষ্টবিলাক যাতে ডাষ্টবিনত পেলায়। আৰু কালেকশ্যনৰ কাৰণেও আমাৰ গোসাইগাঁও মিউনিচিপেল বৰ্ডৰ অধীনত তেখেতসকলে মানে এটা ফেচিলিটি আছে বা তেখেতসকলে ব্যৱস্থা কৰি দিব, য'ত যদি নাই তথাপিও যাতে আমি নদীখন চফা কৰি ৰাখিব পাৰোঁ। কাৰণ আমাৰ ফিউচাৰত প্লান আছে যে আমি ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্ট কৰিম আৰু বিউটিফিকেশ্যন কৰিম, তেতিয়া এটা ধুনীয়া জেগা হৈ যাব সেইটো আমাৰ কাৰণে। তো এইখিনিয়ে অনুৰোধ থাকিল সকলো ৰাইজক। আৰু আমি সঁচাকৈ উৎফুল্লিত যে আমাৰ চিফ মহোদয়ে যিটো কথা দিছিল আজি সেইটো বাস্তৱ ৰূপ চাবলৈ পায়। ধন্যবাদ। দেখা গৈছে দাদা যে নদীখনত দুয়োফালে প্ৰায় অতি বহল সেইখিনি ক্ষতি হৈ আহিছে, এই ক্ষেত্ৰত কি ব্যৱস্থা কৰিব? আজি সেইখিনিয়ে কথা হ'ল, আমাৰ সচেতন নাগৰিকসকলেও তেখেতসকলে এইখন কনচাৰ্ণটো আমাক ৰেইজ কৰিলে মিটিঙতেই, তেখেতসকলে সেইখিনি প্ৰস্তাৱ ৰাখিলে যে যিমানখিনি এনক্ৰ'চমেণ্ট হৈছে নদীৰ মানে দুই ছাইডত, সেইটো এনক্ৰ'চমেণ্ট হোৱাৰ কাৰণে আৰু মানে আমাৰ চাপ খাই গৈছে নদীখন। আৰু সেইকাৰণে যিটো ৱাটাৰ ফ্ল'টো যিটো স্মুথলি যাব লাগে সেইটোৰ পৰা মানে বাধা এটা সৃষ্টি হৈছে সেইটোত। তো সেইকাৰণে নিশ্চিতভাৱে এটা নটিচ দিয়া হ'ব বুলি আমাৰ গোসাইগাঁও মিউনিচিপেল বৰ্ডক কোৱা হ'ল যে নটিচখিনি দি দিয়া হওক, যাতে তেখেতসকলে যাতে জাবৰ জোঁথৰ নেপেলায় আৰু লগতে যদি কোনোবা এনক্ৰ'চমেণ্ট কৰিছে যাতে তেখেতসকলে টাইম থাকোঁতেই যাতে আমি কাম কৰিবলৈ সুবিধা পাওঁ, এতিয়া তেখেতসকলে যাতে সেইখন জেগা এৰি দিয়ে। কামখনৰ ডিউৰেশ্যনটো একচুৱেলি ক'বলৈ গ'লে যে উইদিন 1 year থাকে, কিন্তু এতিয়া আমাৰ গভৰ্ণমেণ্টটো 6-7 months আছে যিহেতু আমি টাৰ্গেট ল'ম যাতে এই বাৰিষাৰ আগতে যাতে শেষ হয়। কাৰণ এতিয়া 1 year থাকিলেও আমাৰ মানে টাইমখিনি, কিন্তু এতিয়া কথাটো হ'ল আমাৰ মেইন প্ৰব্লেমটো হ'ল বাৰিষাৰ কালত। এতিয়া বাৰিষাৰ দিন কাৰণেতো বেছি সময় নাই, তো সেইকাৰণে আমি ফুল স্পীডত ফুল ছুইঙত ভালকৈ কাম কৰিবলৈ দিছোঁ। আমি আশা কৰোঁ যে বাৰিষাৰ আগতেই কামখিনি সমাপ্ত হ'ব লাগিব, নহ'লেও বাৰিষাৰ দিনত নহ'লে আকৌ ৰাইজে সমস্যাৰ সন্মুখীন হ'ব। 1972 এষ্টাব্লিছ হৈছিলে গোসাইগাঁও মিউনিচিপালিটি বৰ্ড। তাৰপিছৰ পৰা আজি 2025 আমাৰ বহুত ডাঙৰ ডিমাণ্ড আছিলে, কাৰণ এই মদাতী ৰিভাৰ এইটো হাৰ্ট অফ দ্য টাউন, মানে এইটো আমাৰ টাউনৰ মাজেদি যোৱা আমাৰ পবিত্ৰ নদী। কিন্তু এই নদীখন দুৰ্ভাগ্যবশত আমাৰে নিজৰ জনসাধাৰণৰ ব্যৱহাৰত এই নদীখন বহুত লেতেৰা হৈছে। সেইবিলাকৰ কাৰণে নদীটো ভালকৈ ফ্ল' নাই। আমি প্ৰত্যেক বছৰে টাউনবাসীয়ে অলপ টেম্পৰাৰী ফ্লাডত ভোগোঁ। তো এইটো কাৰণে আমাৰ বহুত গোটেই টাউনে মিলি ইৰেছপেক্টিভ অফ মানে এনি এফিলিয়েশ্যন সকলো নাগৰিক সমাজে বহুত ৰিকুৱেষ্ট কৰি আহিছিল। এই ৰিকুৱেষ্টৰ মৰ্মে মহামান্য আমাৰ বিটিআৰৰ চিফ আমাৰ প্ৰমোদ বড়ো ছাৰে যোৱা বছৰ এটা ইয়াতে কথা দি গৈছিলে যে আমি টাউন ক্লিনিঙৰ প্ৰজেক্টটো মই প্ৰায়ৰিটিত ল'ম, আৰু সেই প্ৰজেক্টটো তেওঁ চেংচন কৰিলে। তো আজি আমাৰ বহুত শুভক্ষণ, আজি আমি এইটো ইনগ্ৰেট কৰিব পাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ এই নদীখন আমাৰ যিটো এইম, মই যে টাউন কমিটিৰ চেয়াৰমেন হিচাপে মই এটা আশ্বাস দিবলৈ ওলাইছোঁ যে আমি এইটো গোটেই ভালদৰে ক্লিন কৰিব পাৰিম। আৰু মই সকলো নাগৰিক তথা আমাৰ প্ৰেছৰ বন্ধুসকলক
এই কাম হোৱা সময়খিনি ভালকৈ মই মনিটৰ কৰিবলৈ আহ্বান জনাইছোঁ, যাতে আমাৰ ঠিকাদাৰৰ পৰা কিবা খুঁটি যদি থাকি যায় আমি তেওঁক মানে উনুকিয়াই দিব পাৰোঁ আৰু কামটো যাতে ভালকৈ হয় আৰু কি। কাৰণ আমি বাৰে বাৰে এনেকুৱা অনুদান চৰকাৰৰ পৰা পাবলৈ সমকক্ষ নহ'ম, কোনো চৰকাৰৰ নিদিয়ে, কিন্তু আমাৰ নাগৰিক হিচাপে আমিও এই চাফাই অভিযানৰ পিছত যাতে নদীখন ভালদৰে থাকে মই সেইটো আহ্বান জনাইছোঁ।